ৰজা ৰাণী সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে শুন যি কামেই কৰিবি সম্পূৰ্ণ প্লেনিং সহকাৰে কৰিবি তই যদি ৰশ্মিক চন্দক ফচাবলৈ লগাইছিলি তেতিয়াহ'লে প্ৰথমেই তাইক টকা দি মুখখন বন্ধ নকৰালি কিয় আমি মৌজা চলাওঁ মৌজাৰ প্ৰত্যেকটো মানুহ আমাৰ কথা মতে চলিব পৰা কৰিবলৈ আমি কেতিয়াবা কিছুমান সৰু সৰু মানুহক শাস্তি দিওঁ প্ৰয়োজনত জেললৈও পঠিয়াওঁ কিন্তু সম্পূৰ্ণ মগজু খটুৱাই তোৰ দৰে ধতুৱা বুদ্ধিৰে নহয় এতিয়া তই ৰাইজক কি ক'ব লাগিব সেয়া মই ক'ম কথাবোৰ মোৰ মতে কবি মুঠতে এইটো প্ৰমাণ কৰিব লাগিব যে ৰশ্মিক চন্দ আৰু বৈষ্ণৱীয়ে প্ৰাণে মৰা ভাবুকি দি এইবোৰ কথা কোৱাইছে তই তাৰমানে সকলো কথাই জানো পাহৰি গলি চাগে মই যে মৌজাদাৰ মোৰো মানুহ আছে তোৰ সেইখিনি খবৰ নাথাকিলেও ককায়েক হিচাপে মোৰ এটা দায়িত্ব আছে যা ৰশ্মিক যিমান টকা লাগে সিমান টকা দি হ'লেও তাইক লৈ আন মঠৰ ওপৰত তাইক ক'ব লাগিব যে চন্দ আৰু বৈষ্ণৱীয়ে তাইক এইবোৰ জোৰকে কোৱাইছে কিন্তু বৈষ্ণৱীক বৈষ্ণৱীৰ কি সিহঁতি আমাৰ খেতি আধি কৰা মানুহ বুজিছ কাম কৰা মানুহৰ ছোৱালীও কাম কৰায় গতিকে এইবিলাকৰ ছোৱালী আনি ঘৰ বৰুৱাৰ কথা নাভাবিবি কিন্তু দাদা মই তাইক তেনেকুৱা ভাল পোৱা মোৰো বহু ছোৱালীৰ লগত হৈছিলে ঠিক আছে তোৰ যদি ফুৰিবলৈ মন গৈছে লৈ যা দুদিনমান ফুৰি আহ কিন্তু এটা সীমাবদ্ধতা ৰাখিব লাগিব তাতকৈ আৰু আগ নাবাঢ়িবি বাহ কি উপদেশ দিছে তাকো ককায়েকে ভায়েকক আমি বাৰু সঁচাকে গাঁৱতে আছোনে তোমাক আমাৰ মাজত মাত মাতিবলৈ কোনে দিলে আপোনালোকৰ কামে তোক মই আগতেও কৈছোঁ নাই যে আমাৰ ঘৰত মতা মানুহৰ ওপৰত মাইকী মানুহে কথা কোৱা পৰম্পৰা নাই বুলি তেনেহ'লে আজিৰ পৰা আৰম্ভ হৈছে বুলি ভাবক পৰম্পৰা দাদা বৌক অলপ বুজাবি ওচৰৰ মানুহৰ ওচৰত কিবা ক'ব যেন লাগি আছে কিন্তু নকয় সিমানখিনি সাহস তাইৰ নাই এতিয়া তই ক কি কৰিম বুলি ভাবিছ মই চন্দক কি কৰিবি সেইটো সুধিছোঁ মই ৰাতি নন্দন আৰু কুন্দনক মাতিছোঁ 2টামানত কিয় চন্দ্ৰ তাৰ মাক শুই থাকোঁতেই জ্বলাই গোদামতে জেনেৰেটৰৰ বাবে অনা তেল 40 লিটাৰ আছে সেইখিনিও লৈ যাবি কলৈ গৈছিলি তই জানইচোন মই কলৈ গৈছিলোঁ তাক ফচোৱা হৈছে বুলি জানিলেও তাৰ সম্পৰ্ক আকাশে সীমা বুলি মই কিন্তু কোৱা নাই মই আকাশক সীমা কেতিয়াও কৰাও নাই দিতি কিন্তু কাৰোবাৰ শুনা কথা এটাৰ ওপৰত ভিত্তি কৰি মূৰৰ ওপৰত ৰখা মানুহজনক ভৰিৰ তললৈ দলিয়াইও দিয়া নাই এই কথাষাৰ তই মোকে কলিনে তোৰ ছোৱালী নহয় নিজকে কৈছোঁ মই ভাত নাখাওঁ তোলা বহাই দিওঁ তই কিয় নাখাৱ ভগৱানক খাটিছিলোঁ ৰাইজৰ চকু মেল খুৱাব পাৰিলেই মই 3 দিন ব্ৰতত থাকিম
ভগৱানে নিজৰ কথা ৰাখিলে এতিয়া মই নিজৰ কথা ৰাখিম তাৰ দৰে ল'ৰা এটাৰ লগত তোৰ জীৱন ধ্বংস হ'বলৈ মই দিব নোৱাৰোঁ। কিয় সি বুবা কাৰণে কিন্তু সি যেতিয়া ৰাম কৃষ্ণৰ ভাও ধৰি নামঘৰত প্ৰৱেশ কৰে তয়ে দেখোন তাৰ ভৰিখন চুই সেৱা কৰ সেইটো বেলেগ কথা। ভাওনাখন চলি থাকোঁতে সি আমাৰ সকলো ভগৱানৰে ভাও দিয়ে, সেইকাৰণে কৰোঁ। তাৰমানে তাক ভাল পাই থাকিবলৈ সি গোটেই জীৱনটো ৰাম কৃষ্ণৰ ভাৱে ধৰি থাকিব লাগিব। তই মোৰ লগত তৰ্ক কৰোঁ বুলি ঘৰলৈ সোমাই আহিছ নেকি? মন আছিলে কিন্তু নকৰোঁ দে দিতি তৰ্ক কৰিলে আকৌ ভাবিবি মই তোৰ অবাধ্য হৈছোঁ বুলি। কিন্তু দেতি মই তোৰ লগত তৰ্ক কৰিব বিচাৰিছিলোঁ তই কৰিব খোজা ভুলখিনি দেখুৱাব। মই ভুল কি ভুল কৰিলোঁ? মই চন্দ্ৰৰ চৰিত্ৰ বেয়া বুলি ভাবাটো মোৰ ভুল হ'ল? নহয় কিন্তু বিকাশৰ দৰে ল'ৰা এটাক ৰাম বুলি ভবাটো তোৰ ভুল। ৰাৱণৰ পুতেক মেঘনাথে শক্তিশাল মাৰিছিল লক্ষ্মণক কিন্তু তই চন্দ্ৰৰ কথা লৈ যিষাৰ মাকক কথা শুনালি সেই বিষ নোহোৱা কৰিবলৈ হাজাৰ জোপা বিশল্য কৰণী গছো কম পৰিব দেতি। তই বেলেগক চিনি পাব নালাগে দেতি কিন্তু নিজৰ জীয়েককতো চিনি পাৱ। বৈষ্ণৱী কেনেকুৱা ছোৱালী তাই মানুহ চিনি পায় নে নাপায় তই জান। তাৰ পাছতো তই চন্দ্ৰক লৈ তেনেকৈ ভাবিলি কিয় দেতি? সি মুখেৰে মাতিব নোৱাৰে তথাপিও সি এটা এটা শব্দ এটা এটা বিলাপ পয়াৰ মুখস্থ কৰি সি ৰজাৰ ভাও কৰে। সি বিষ্ণুক ভাওনাৰ আগদিনা দিনে ৰাতিয়ে বহাই বিষ্ণুক বচন গাবলৈ দি বিষ্ণুৰ লগত উঠ মিলায়। কাৰোবাক গম পাবলৈ দিয়েনে চন্দ্ৰ যে বুবা? নিদিয়ে। কিয় জানো? কাৰণ তাৰ ভাওনাৰ প্ৰতি থকা সেই শ্ৰদ্ধাৰ বাবে। সি আনৰ মিলত গৈ কাম কৰি কৰি যুদ্ধৰ বাজানা শিকিছিল কিন্তু তহঁত সকলোৱে তাৰ ভাওনাৰ প্ৰতি থকা সেই শ্ৰদ্ধাই নোহোৱা কৰি পেলালি। ভাল নকৰিলি। নিজক সুধিবি অকলে তোৰো মনটোৱে সেই একেটাই ক'ব ভাল নকৰিলি। এতিয়া চন্দ্ৰই যদি পুলিচক কমপ্লেইন দিয়ে তেতিয়া কি কৰিব? গাঁৱৰ মানুহৰ ওচৰত সন্মানটো গৈছেই। পুলিচে তাৰ কমপ্লেইন নলয়। মিতা, 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 এইয়া মাতিলো মিতা কোঠালে আন্টি। আচ্ছা আন্টি মিতা ক'ত? মাতক মাতক মিতাক মাতক। মিতা আপোনাৰ ল'ৰাটো একে নামৰ যে সেইকাৰণে মই তাক মিতা বুলি মাতোঁ। মিতা, মিতা। তাক কিয় লাগে? সিটো একো কৰা নাই। সিদিনা ঘটনাটো সি একোৱে কৰা নাছিল। এই মৌজাদাৰ ভায়েকে তাক ফচাবলৈহে কৰিছে। সেইকাৰণেতো মই আহিছোঁ। এইবিলাক মানুহৰ পৰা আঁতৰি থাকিব। বিৰাট বেয়া মানুহ। এইবিলাক মানুহৰ বাবে আপোনাৰ মোৰ দৰে ভাল মানুহবিলাকৰ শান্তি নোহোৱা হৈছে। মিতা, সেইয়া মিতা কোৰ খটালি লৈ কামত ব্যস্ত। গুড মৰ্ণিং মিতা, গুড মৰ্ণিং। মৰ্ণিং মিতা, ভাল? আৰে বুজি পোৱা নাই? এই আণ্টি বুজাই দিয়ক না। তোৰ আৰু ছাৰৰ শুৱনি নামটো একেই যে সেইবাবেই তোক মিতা বুলি মাতিছে। কিন্তু মৌজাদাৰৰ ঘৰৰ এগেইনষ্টত আকৌ থানাত কমপ্লেইন দিবলৈ গ'লে মিতাৰ পিঠিটো বহল কৰি পেলাম। কি ক'লে আণ্টি? নাই নাই একো কোৱা নাই, একো কোৱা নাই।
কথা লুকুৱাইছে ন, তাকো মোৰ পৰা। দাগী অপৰাধীৰ বন্ধ হৈ থকা মুখৰ ভিতৰত কি আছে মই গম পাই যাওঁ। ইটো মোৰ মিতা, ধেমালি এপাৰ্ট। মিতা, এবাৰেই ক'লোঁ আকৌ দেই, বিকাশ ৰঞ্জনে সেইটো কাম কৰা নাই বুলি মোক কৈছে, ময়ো মানি লৈছোঁ। টকা দিছে, কিয় নামানিম? ড'ন্ট মাইণ্ড হা। মই মানে মানুহটো বিৰাট শত্ৰু, সেইকাৰণে সততাৰে গছ চছবোৰ খাওঁ না। মানুহটো মই কৰ্ণৰ দৰে, কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গোৱা মানুহ মই নহয়। সেইকাৰণেই কৈছোঁ, যি হ'ল হ'ল পাহৰি যা, নিজৰ কাম কৰ। পুৰণি খাল খান্দিবলৈ যাবি, নিজে গাঁতত সোমাবি। এইবাৰ গাঁতত সোমালে কিন্তু গাঁতৰ পৰা উলিয়াব নোৱাৰাকৈ মই পুতি পেলাম। খং উঠিছে বুলি জানো মই যদি তোৰ জেগাত থাকিলোহেঁতেন তেতিয়া মোৰো খং উঠিলেহেঁতেন। তাতে তই মনৰ কথাখিনি স্পষ্টকৈ কাকোৱেই ক'ব নোৱাৰ। সঁচাকৈ কৈছোঁ ঐ মিতা, বহুত বেয়া লাগে তোলৈ। তই যদি মুখেৰে মাতিব পাৰিলিহেঁতেন নহয়, মই আমাৰ থানাতে হোমগাৰ্ডৰ চাকৰিটো মই দিলোঁ হয়। কি কৰিবি বেদলাক, অহা জনমত তই যদি মানুহ হৈ জন্ম লৱ নহয়, মই তোক গেৰাণ্টি দিছোঁ, তোক চাকৰি দিয়াৰ দায়িত্ব মোৰ। আণ্টি আহোঁ। এই এই নলগা জেংবিলাকত লাগি নাথাকিবি, নিজৰ কাম কৰ আৰু জীয়াই থাক। নহ'লে তোৰ দৰে ল'ৰা ৰাতিটোৰ ভিতৰতে অসমত শ নাইকিয়া হৈ যায়। কোনে কিমান খবৰ ৰাখে? ধন, ঐ ধন, 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 ঐ ধন, ঐ ধন, ধন, ঐ, ঐ। খং নকৰিবিচোন ধন, বাদ দে, হোৱাখিনি হৈ গ'ল। সিহঁতক আমি চিনি নাপাওঁ বুলি ভাবি ল'লেই হ'ল। তই মোৰ বাবেও কথাবোৰ পাহৰিব নোৱাৰানে? আজিলৈকে তোক কোৱা নাই, ঘটনাটোৰ পিছত যেতিয়া দেউতাক হেৰুৱালোঁ, তেতিয়া মই কি কৰিম কি নকৰিম একোৱে ভাবি পোৱা নাছিলোঁ। এটাই আশা আছিল, তই আছ। কিন্তু তোক যেতিয়া হস্পিটেলৰ পৰা আনিলোঁ আৰু গম পালোঁ তই মুখে মাতিব নোৱাৰ, তেতিয়া মোৰ নিজকে মাৰি পেলাব মন গৈছিল। মাজতে দুদিনমান চেষ্টাও কৰিলোঁ চিপ লৈ মৰিবলৈ, কিন্তু তোৰ মুখখন চাই ৰৈ গ'লো। সেই 5 বছৰমানৰ পৰা তই তোৰ নিজৰ কথা বুজাবলৈ কিমান চেষ্টা কৰিছ মই দেখিছিলো ধন। তোৰ মনটোৱে কন্দা মই দেখিছোঁ, কিন্তু মই কন্দাটো তই দেখা পোৱা নাছিলি। তই টোপনি যোৱাৰ পিছত মই অকলে অকলে কান্দি আছিলো, ভগৱানক দুখ দিছিলো। কিন্তু তাৰ পিছ মুহূৰ্ততে ভাবিলো, ভগৱান দেখোন তোৰ ৰূপত মোৰ কাষতে আছে। আৰু ধন, মাকক সন্তানৰ কথা বুজাবলৈ কিবা শব্দৰ প্ৰয়োজন নকলেও আগতেও বুজিছো, এতিয়াও বুজি পাওঁ ধন। ধন,
বেলেগৰ পৰা আমি একোৱে আশা নকৰাকৈ জীয়াই থাকিম দে নোৱাৰিবি জানো নোৱাৰিবি এতিয়া চন্দ্ৰই যদি পুলিচক কমপ্লেইন দিয়ে তেতিয়া কি কৰিব গাঁৱৰ মানুহৰ ওচৰত সন্মানটো গৈছেই পুলিচে তাৰ কমপ্লেইন নলয় তই ঘাটলৈ যোৱাৰ কোনো প্ৰয়োজন নাই যদিও তই ঘাটলৈ গৈ কি কৰি থাক মই ভালদৰে জানো তাৰ লগত লেকচাৰ মাৰি নাথাকিবি দেতি চন্দৰ কথা কৈছোঁ মই বুজি পাইছোঁ তই তাৰ কথা কিয় কৈছ কিন্তু তাৰ দুখ নাই বুলি জানিও দুখ বিদুখৰ কথা ভাবি কোৱা নাই মইনা মোৰ কথা হ'ল তই তাৰ লগ সোনকালে কিন্তু কিয় কিয়তো তয়ো জান মইনা তৰ্ক নকৰিবি এই বিষয়ে মোৰ লগত কোনোদিন মই তৰ্ক কৰিব বিচৰা নাই দেতি কিন্তু মই জানিব লাগিব তই তাক কিয় ইমান বেয়া পোৱা হৈছ কিয় আগতেচোন সি আমাৰ ঘৰত আহিলে ভাত নোখোৱাকৈ যাবই দিয়া নাছিলি তেতিয়া মই জনা নাছিলোঁ সি যে চুকতে থাকি বুকুতে কামুৰিব তোৰ হৈছে কি মানে বাৰে বাৰে নজনাৰ দৰে কথা সুধি নাথাকিবি আগতে তাক গাঁৱৰ ল'ৰা বুলি ভাবিছিলোঁ তোৰ বন্ধু বুলি ভাবিছিলোঁ ভাত খুৱাইছিলোঁ জোৰকৈ কিন্তু এতিয়া সি তোৰ বন্ধু হৈ থকা নাই আৰু সেইটো কথা মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ সি তেনেকুৱা ল'ৰা নহয় দেতি গাঁৱৰ সকলোকে সি সন্মান কৰিব পৰা ল'ৰা সন্মান কৰিব জানিলেই ঘৰলৈ চাউল দালি নাহে মইনা সন্মান কৰিব জানিলে বোবা ল'ৰাটো মুখখন সৰস্বতী হৈ নাযায় সি বোবা বাবে তই মোক তালৈ বিয়া দিবলৈ নোখোজ বুজিলি নহয় সেই বিষয়ে আৰু কথা উলিয়াই নাথাকিবি মুঠতে তই তাৰ পৰা আঁতৰি থাকিবি মই নোৱাৰিম তাকে মোকে কোনো আঁতৰ কৰিব নোৱাৰে আৰু তয়ো নোৱাৰ জেদ ধৰিছ জেদ ধৰা নাই নিজক ফাঁকি দিব নোৱাৰো বাবেহে কৈছো তাৰমানে বাপেৰৰ মৰমবোৰ তাৰ তুলনাত একেবাৰে শূন্য তাৰ আৰু তোৰ মৰম সমান দেতি মই কাকো এৰিব নোৱাৰো তই নাভাবিবি মই তোৰ কথা অমান্য কৰি মই তালৈ বিয়া হ'ম নহওঁ কিন্তু তাৰ বাহিৰে বেলেগলৈও বিয়া নহওঁ বাকী তোৰ ওপৰত কথা তই মোক তালৈ বিয়া দিবি নে ঘৰতে বহুৱাই ৰাখিবি তই ইমান ধুনীয়া তোকনো কিয় বাপেৰে কথা ক'ব নোৱাৰে ল'ৰাটোলৈ দিব তই হ'লি বি এ পাছ ছোৱালী আৰু চন্দ্ৰদাই হেনো দ্বিতীয় শ্ৰেণীলৈকে পঢ়াৰ পিছত নপঢ়িলে সি ইচ্ছা কৰি স্কুললৈ নোযোৱাকৈ থকা নাছিলে এক্সিডেণ্টটো হোৱাৰ পাছত সি যেতিয়া কথা ক'ব পৰা নাছিলে লগৰবোৰে তাক জোকাইছিলে বিশেষকৈ এই বিকাশ কুকুৰে বিকাশ দাই কিন্তু তোক সঁচাকৈ ভাল পাই যেনে লাগে তাৰ নিচিনা ল'ৰা এটাই কাকো সঁচাকৈ ভাল পাবই নোৱাৰে আগতে গাঁৱত কিমান ছোৱালীৰ লগত সম্পৰ্ক আছিল জাননে একো নাজানো আৰু গুৱাহাটীলৈ গৈ কি কৰিছিলে সেয়াটো ভগৱানেহে জানে সেইটো অৱশ্যে হয় আগতে এদিন মোক এই ছোৱাতে হাতত ধৰিছিল শুনিলি নহয় এতিয়া ক সকলোৰে ভাল বেয়া কিছুমান থাকেই দে এতিয়া বিকাশ দা ভাল হৈছে আৰু বিকাশ দালে বিয়া হ'লে তই একো অভাৱেই নাপাওঁ কাপোৰ লাগে গহনা লাগে যি লাগে কোৱাৰ লগে লগে আনি দিব গহনা কাপোৰে দিয়া সুখ খন্তেকীয়া আৰু জীৱনটো সুখী হ'বলৈ
গহনা কাপোৰ নালাগে নহয় সঁচা ভাল পোৱা হ'লেই হ'ব সেই ক্ষেত্ৰত কিন্তু চন্দদা বেষ্ট কেতিয়াবা মৰম ভাল পোৱাই পেটৰ ভোক নামাৰিব পাৰে তাকেতো ময়ো কৈছোঁ তোৰ দেউতাৰ জমা পইচা নাথাকিলেও তোৰ টিউচনৰ পইচাইতো ঘৰখন চলাবলৈ দিয়া নাই খেতি কৰি ঘৰ চলাইছে তেওঁচোন চলাইছে আৰু চন্দদালে বিয়া হ'লে তই নিজে ঘৰ চলাবলগীয়া হ'ব পাৰে সিটো মিলৰ পৰা চাউল কেইটামানহে পায় ঐ বৈষ্ণৱী সেইটো বাৰু চন্দদা নহয়নে আপুনি সঁচাকৈ জানি বুজি কথাটো কৈছে নে ভায়েকৰ দুখ নাই বুলি বুজাবলৈ কৈছে এতিয়া চন্দ্ৰই যদি পুলিচক কমপ্লেইন দিয়ে তেতিয়া কি কৰিব গাঁৱৰ মানুহৰ ওচৰত সন্মানটো গৈছেই পুলিচে তাৰ কমপ্লেইন নলয় ৰজা ৰাণী সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে